গুড লাইফৰ নতুন এটি অনুষ্ঠানটিলৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক 2026 সমাগত নতুন বছৰ এটি সমাগত আৰু 2026 সমাগত প্ৰথম মাহটো হৈছে জানুৱাৰী আমি যেহেতু ৰাশিফলসমূহ লৈ আহো আপোনালোকৰ বাবে গতিকে আজি লৈ আহিছো 2026 বৰ্ষৰ প্ৰথম মাহটোৰ ৰাশিফল অৰ্থাৎ জানুৱাৰী মাহটোৰ ৰাশিফলসমূহ আৰু এই বিষয়ে বহুতো কথা ক'বলৈ আপোনালোকৰ সৈতে আজি থাকিব জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ভৃগু কুমাৰ মিশ্ৰা শাস্ত্ৰী ডাঙৰীয়া আৰু ভৃগু অনুষ্ঠানটিলৈ স্বাগতম জনাইছো আমি ৰাশিফলসমূহ লৈ আহিছো আৰম্ভ কৰিম গতিকে আমি মেষ ৰাশিৰ পৰা আৰম্ভ কৰিম कर्मण्येवाधिकारस्त्रे मा फलेषु कदाचन मा कर्मफल हेतुर ভূমাতে সংগস্তব কৰ্মণি অৰ্থাৎ আমি যি কৰ্ম কৰো সেই কৰ্মখিনি এটা ফল থাকে গতিকে আমি কৰ্মখিনি কেনেকৈ কৰিম আৰু কৰি কৰাৰ বিনিময়ত আমি যেতিয়া কোনো ফল আশা নকৰো তথাপিতো আমাৰ এই কৰ্মই একোটা ফল নিজে আমাৰ ইউনিভাৰ্সত এৰি দিয়ে আৰু সেইখিনি আমি নিজেই ল'ব লাগে গতিকে আজি আমি মেষ ৰাশিৰ পৰা আমি সেই 12টা ৰাশিৰ বিষয়ে আলোচনা কৰিম আৰু আমাৰ নতুন বছৰ 2026 আহি আছে সেই 2026ৰ আৰম্ভণিত আহকচোন আমি মেষ ৰাশি কি কয় চাওঁ আৰু মেষ ৰাশি প্ৰথমটো ৰাশি সূৰ্যৰ ৰাশি বছৰটোও সূৰ্যৰ বৰ্ষ গতিকে মেষ ৰাশিৰ বিষয়ে কেনেকুৱা মেষ ৰাশি যিসকল জাতক জাতিকাই তেখেতসকলৰ জীৱনৰ আৰম্ভণি চোৱা খুব সুন্দৰ হ'ব অৰ্থাৎ জানুৱাৰী মাহৰ আৰম্ভণি আৰু আমাৰ কি হয় জানুৱাৰী মাহৰ লগত তেখেতসকলৰ মাহটো জড়িত হৈ আছে হয়নে তাৰ মানে আমাৰ পুহ মাহতো তেখেতসকলৰ জীৱনত কিছুমান অনাকাংক্ষিত ভাবে কিছুমান নিজে যিখিনি কৰ্ম কৰিছে তাৰ পৰা তেখেতসকলে কিছুমান নিগেটিভ নাভাবলগীয়া দুখ পাব পাৰে সেই দুখখিনি কিন্তু তেখেতসকলৰ জানুৱাৰী মাহৰ শেষত তেখেতসকলৰ লাহে লাহে আঁতৰিব কমিব আৰু তেখেতসকলৰ জীৱনত নতুনভাৱে পৰিকল্পনা ল'বৰ কাৰণে কিছুমান সুযোগো আহিব গতিকে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আৰম্ভণি চোৱাৰ পৰাই সংঘাত কিছু থাকিলেও আমাৰ মকৰ সংক্ৰান্তি মাঘৰ মাহৰ পৰা তেখেতসকলৰ জীৱনত নতুন কিছুমান সুযোগ আহিব নতুন কিছুমান পৰিকল্পনা কৰিব পাৰিব আৰু যিসকল ব্যক্তি আছে অৰ্থাৎ যিসকলে ব্যৱসায় বা তেনেকুৱা ধৰণৰ ইনকাম কৰি আছে আয়ৰ ৰাস্তাটো তেখেতসকলৰ সুফল হ'ব কিন্তু মেষ ৰাশিৰ জাতক জাতিকাসকলে যিহেতু শনিয়ে আমাৰ কি হৈছে এইবাৰ মীন ৰাশিত বহি আছে মীন ৰাশিৰ কাৰণে মীন ৰাশি মানে হ'ল মেষৰ পৰা শেষৰ দ্বাদশটো অৰ্থাৎ মীন ৰাশিৰ পৰা যদি আমি হিচাপ কৰো মীন ৰাশিত যিহেতু শনি আছে শনিৰ পৰা মেষলৈকে যেতিয়া আহিম আমি হ'ব কি দ্বিতীয় অক্ষৰ হয়নে ছেকেণ্ড হাউচ গতিকে ছেকেণ্ড হাউচত শনিয়ে কি কৰিব তেখেতসকলৰ ধনৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে এইখিনি সময়ত তেখেতসকলে ভয় খাব নালাগে কিছুমান কৰণীয় আছে প্ৰতিকাৰ আছে এইখিনি কৰি থাকিলে তেখেতসকলৰ যিখিনি বাধা আমাৰ বিশ্বাস সেইখিনি বাধাও তেখেতসকলে আঁতৰাব পাৰিব নিশ্চয় আৰু আমাক বহুতো দৰ্শকে কৈছে যে আপোনালোকে ৰাশিফলসমূহ কওঁতে মানে কেৰিয়াৰ বা শিক্ষাৰ কথাখিনি ক'ব লাগে গতিকে শিক্ষাৰ ফালৰ পৰা বা যিসকল ছাত্ৰ ছাত্ৰী আছে পঢ়া শুনা কৰি আছে তেওঁলোকৰ বাবে কেনেকুৱা হ'ব যিসকল মেষ ৰাশিৰ জাতক জাতিকা বিশেষ কৰি শিক্ষাৰ ক্ষেত্ৰত আজিকালি বৰ্তমান সময়ত আমাৰ আধুনিকতাৰ যুগত শিক্ষাৰ প্ৰভাৱবিলাক শিক্ষাৰ পৰিকল্পনাবিলাক বা শিক্ষাৰ আধাৰবিলাকো বেলেগ হৈছে যিসকলে কাৰিকৰী বা চিকিৎসা বিজ্ঞানৰ লগত জড়িত যিকোনো ধৰণৰ তেখেতসকলৰ কিন্তু মেষ ৰাশিৰ জাতক জাতিকাসকলে এইবাৰ সুফল পাব কিন্তু আৰু এটা কথা যিহেতু শনি আছে শনিয়ে প্ৰথমতে তেখেতসকলৰ ধনৰ লগত জড়িত কেতিয়াবা মানে শেষৰ পিনে মেষ ৰাশিৰ জাতক জাতিকাই ফেব্ৰুৱাৰী মাহৰ পৰাই তেখেতসকলে আৰু কৃতকাৰ্যতা লাভ কৰিব পাৰিব আৰু ভ্ৰমণৰ ক্ষেত্ৰত কেনেকুৱা হ'ব মাহটো মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে ভ্ৰমণৰ ক্ষেত্ৰত মেষ ৰাশিয়ে অকমান সাৱধান হৈ থকা ভাল আমি যিহেতু শনিৰ বিষয়ে আলোচনা কৰি আছো আৰু শনিয়ে যিহেতু ধনাগমৰ ক্ষেত্ৰত বাধা প্ৰতিষ্ঠা কৰিব পাৰে বা বাধা দিব পাৰে গতিকে সেনেকুৱা ক্ষেত্ৰত তেখেতসকলে কিছু সাৱধান হৈ ভ্ৰমণ কৰাটো ভাল হ'ব আৰু যদি পাৰে তেতিয়াহ'লে এই মাহটো বিশেষকৈ জানুৱাৰী মাহত ভ্ৰমণটো নকৰাই ভাল গতিকে ভ্ৰমণ স্থগিত ৰাখিব আৰু এনেও বিহুৰ সময় ঘৰতে থাকক পৰিয়ালৰ সৈতে থাকক গতিকে পৰিয়ালৰ লগত থাকক আৰু বিশেষকৈ নিজৰ শৰীৰৰ যত্ন লওক নিজে তেখেতসকলৰ জীৱনটো সুন্দৰ হ'ব শুভ ৰং আৰু শুভ সংখ্যা মেষ ৰাশিৰ যদি অকনমান পাতল ৰঙচুৱা কালাৰ অৰ্থাৎ ৰক্ত বৰ্ণ তেখেতসকলৰ কাৰণে এই মাহটোৰ কাৰণে বিশেষ ভাল আৰু তেখেতসকলৰ শুভ সংখ্যা যিহেতু তেখেতসকলৰ ৰবিৰ মাহ গতিকে এক সংখ্যাটো তেখেতসকলৰ জীৱনত খুব শুভ ফল প্ৰদান কৰিব বঢ়িয়া তো এয়া আছিলে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 বৰ্ষৰ প্ৰথমটো মাহৰ অৰ্থাৎ জানুৱাৰী মাহৰ সম্ভাৱনাসমূহ কেনেকুৱা হ'ব পাৰে আপোনালোক সকলোৱে যত্ন ল'ব আমি আশা ৰাখিছো ভালদৰে পাৰ হ'ব আমি এটা পৰৱৰ্তী ৰাশিলৈ আগবাঢ়ো যিটো হৈছে আমাৰ বৃষ ৰাশি দ্বিতীয়টো ৰাশি 2026 বৰ্ষটো কেনেকুৱা হ'ব বৃষ ৰাশি অধিপতি গ্ৰহ হৈছে বুধ এই অধিপতি গ্ৰহৰ লগত এইবাৰ বিশেষকৈ আমি আগতে বহুত আলোচনা কৰিছো যে বুধৰ লগত এইবাৰ গুৰু আছে বৃহস্পতি ভালেই হ'ব চাগে কাৰণ গুৰুৱে কাৰো অনিষ্ট নকৰে তেখেতসকলৰ আৰু যিহেতু বুধ যুৱ গ্ৰহ বা তেখেতসকলে কি হয় বুধে জ্ঞানৰ প্ৰতীক গতিকে জ্ঞান আৰু তাতে গুৰু গতিকে এটা সুন্দৰ কম্বিনেশ্যন এটা হৈছে আৰু তেখেতসকলৰ বুদ্ধিৰ নতুন বিকাশ হ'ব বিকশিত হৈ তেখেতসকলে নতুন পৰিকল্পনা ল'ব পাৰিব আৰু যি ধৰণৰ কাম কাৰ্য কৰিবৰ কাৰণে তেখেতসকলে হয়তো 25ত কৰিব নোৱাৰিলে কিন্তু 2026ত তেখেতসকলে সেই কৃতকাৰ্যতা লাভ কৰিব পাৰিব বঢ়িয়া সুন্দৰ আৰু যিহেতু বুধৰ কিছু বাল্যসুলভতা মনো আছে গতিকে তেখেতসকলে প্ৰতি বৃহস্পতিবাৰে কিছুমান প্ৰতিকাৰ কৰিব তেখেতসকলৰ
যিখিনি যদি বাধাও আছে সেই বাধাখিনিও আঁতৰিব। বৃহস্পতিবাৰে বিশেষকৈ তেখেতসকলে বগা বস্তু কোনো ব্যক্তিক দুখীয়া বা তেখেতসকলে কোনো ধৰণৰ অংগক্ষত মানুহক খুৱাব পাৰে আৰু বিশেষকৈ নিজে ৰন্ধন প্ৰকৰণ কৰি খোৱালে অত্যন্ত শুভদায়ক। পায়স বনাই খুৱাব পাৰে, হয়, পৰমান্ন বনাই খুৱাব পাৰে। হয়, হয় হয়। হয় আৰু ভ্ৰমণ আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেনেকুৱা হ'ব? এই ভ্ৰমণটো ক'ব লাগিলে যিহেতু গুৰু আছে ভ্ৰমণ ভালেই হয়, শুভ হ'ব, ভ্ৰমণ কৰিব পাৰিব, কোনো অসুবিধা নাই। আৰু যিসকল শিক্ষাৰ্থী আছে মই যিহেতু ক'লো যে গুৰু আৰু বুধৰ মিলন আছে, গতিকে তেখেতসকলৰ বুদ্ধিৰ লগত বিদ্যা মা সৰস্বতী আছে, গতিকে গুৰুৱে তেখেতসকলক ছাপোৰ্ট দিব। গতিকে বিদ্যাৰ্থীসকলৰ কাৰণে এই মাহটোত বিশেষকৈ জানুৱাৰী মাহটোত তেখেতসকলে যি ধৰণৰ কৃতকাৰ্যতা লাভ কৰিব পাৰি মানে আশা কৰিছে সেইভাৱে তেখেতসকলে সুফল পাব। আৰু এটা কথা, যদিহে তেখেতসকলৰ পৰিকল্পনা কেতিয়াবা কিছুমান মানুহৰ ব্যক্তি বিশেষে পৰিকল্পনাত বাধাও আহিব পাৰে, কাৰণ তেখেতসকলৰ গুৰু যদি তেখেতসকলৰ জন্মকুণ্ডলীত নিচস্ত হৈ আছে তেতিয়াহ'লে হয়তো কিছু পৰিমাণে বাধাও আহিব পাৰে। গতিকে তেখেতসকলৰ সেই বিষয়ে চিন্তা কৰিব নালাগে। বৃহস্পতিবাৰে গা ধুওঁতে স্নান কৰোঁতে কি কৰিব, অকণমান দুবৰি আৰু অকণমান বগা চাউল মানে আমাৰ যিটো আলো চাউল বুলি কয়, আলো চাউল দিব আৰু অকণমান হালধি দিব, দি তেখেতসকলে সেই পানীৰে স্নান কৰিব, তেখেতসকলৰ জীৱনত বিপত্তিবিলাক আঁতৰিব। গা ধোৱা পানীত আপোনালোকে সেইখিনি লৈ ল'ব পাৰে আৰু সেয়া প্ৰতিকাৰ স্বৰূপে কৰিব পাৰে। আৰু আৰ্থিকটো কেনেকুৱা যাব বৃষ ৰাশি ব্যক্তিসকলৰ? আৰ্থিকৰ ক্ষেত্ৰত তেখেতসকলৰ কি হৈছে, আমি যদি শনিবাৰে কেলকুলেশ্যন কৰো আপোনাৰ মেষ বৃষ 3 নম্বৰ থাৰ্ড হাউচ, গতিকে তেখেতসকলৰো আৰ্থিকভাৱে কিছু পৰিমাণে শুভ হ'ব, কিন্তু শৰীৰৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব। কাৰণ কি হয়, বৃষ ৰাশিৰ জাতক জাতিকাই কেতিয়াবা এই সময়ছোৱাত জানুৱাৰী মাহ সময়ছোৱাত সাধাৰণ বা তেনেকুৱা ধৰণৰ অলপ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে বা শৰীৰৰ পৰা ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনা থাকে। গতিকে অলপ চাই চিতি চলিব, বিশেষ আপোনাৰ চিন্তাৰ কাৰণ নাই। জীৱনত এনেকে ধৰণে আগুৱাই যাব লাগিব, কাৰণ বাধা আহিবই, সমস্যা থাকিবই, এই সমস্যাবিলাক অতিক্ৰম কৰি যাব লাগিব। কিন্তু আপোনালোকে বিশেষকৈ যিখিনি সময়ত বাহিৰলৈকে যায় বা আপোনালোকৰ প্ৰথম কথা হৈছে আপোনালোকৰ যি বাহন চলায়, বাহন মানে হৈছে কি, আমি আজিকালি বিভিন্ন ধৰণৰ বাহন আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে থাকে ব্যৱহাৰ কৰে, গতিকে সেই ব্যৱহাৰ কৰা বাহনখনক শ্ৰদ্ধা সহকাৰে তেখেতসকলে যাত্ৰা কৰিব, তেখেতসকলৰ ভ্ৰমণো সুন্দৰ হ'ব। আৰু বিশেষকৈ তেখেতসকলে শুভ্ৰ বৰ্ণ মানে হ'ল বগা কালাৰটো তেখেতসকলৰ এই মাহটোৰ কাৰণে বিশেষ ভাল। আৰু আমি ৰঙৰটো কৈয়ে দিলো, আৰু এতিয়া আমি সংখ্যাটো হৈছে তেখেতসকলৰ কাৰণে 4 সংখ্যাটো ব্যৱহাৰ কৰিব। হয়, এই সংখ্যাখিনি এইটো সংখ্যা ব্যৱহাৰ কৰিব আৰু এনেধৰণে আপোনাৰ এই জানুৱাৰী মাহটো আগুৱাই যাওক, নিশ্চয় আপোনালোকৰ সুফল পাব। নিশ্চয় স্বাস্থ্যৰ যত্ন ল'ব আৰু লগতে আৰ্থিক মানে ধন টকা পইচাও অকণমান ভাবি চিন্তি খৰচা কৰিব। ভাল সময় আহিব, খুব সুন্দৰ সময় আহিবলৈ ৰৈ আছে, নহয় জানো? গতিকে এইখিনি প্ৰতিকাৰ স্বৰূপে কৰিব, নিশ্চয় ভাল হ'ব। আমি 3 নম্বৰ আগবাঢ়িছো, মিথুন ৰাশি। আচলতে মিথুন ৰাশি জেনেৰেলি ষ্ট্ৰং, মানে শক্তিশালী মিথুন ৰাশি, আৰু এই মিথুন ৰাশিয়ে এক মিশ্ৰিত ফল প্ৰদান কৰিব। কাৰণ আমি যদি চাওঁ, গতিকে যিহেতু মিথুন ৰাশিতে বৃহস্পতিও আছে, আমি যিহেতু বৃহস্পতি গুৰু তেখেতসকলৰ লগতে আছে, আমি সেইটো বিষয়ত আমি মিথুন ৰাশিৰ জীৱনৰ আৰম্ভণি চোৱাৰ পৰা আমি জানুৱাৰী মাহটোৰ পৰা আমি কৰিব পাৰিব যে হিচাপটো কৰিলে আমি গম পাম যে তেখেতসকলৰ জীৱনশৈলী সুন্দৰ, আৰু গুৰুৱে এটা ভাল সুফল দিব, সুৰাস্তা দিব, মানে মানসিকভাৱে তেখেতসকলক সুবুদ্ধি দিব, শক্তিশালী হ'ব। এনেধৰণে তেখেতসকলে কৰ্মত কৃতকাৰ্য হ'ব পাৰিব। আৰু বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰতো কিন্তু মিথুন ৰাশিৰ ব্যক্তিসকলে কিছু সতৰ্ক হ'ব, যাতে কি হয়, আমাৰ যেতিয়া মনত যেতিয়া জ্ঞানৰ ভাণ্ডাৰটো বেছি হয়, আমি যেতিয়া জ্ঞানী হওঁ তেতিয়া ইগ' আহে, হয়নে? গতিকে সেই ধৰণৰ যাতে বাধা নাহে, বা কেতিয়াবা আমাৰ যিটো অভাৰ থিংকিং বুলি কয়, মানে আমি কি হয় ভবাতকৈ বেছিকে ভাবি দিলো, ফলত আমাৰ কি হয় কৰ্মখিনি আমাৰ খেলি মেলি হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ যাতে আপোনালোকে খেলি মেলি ভোগ কৰিব নালাগে, তাৰ কাৰণে আপোনালোকে অকণমান যত্ন ল'ব। আৰু প্ৰতিটো দিনতে ৰাতিপুৱা আপোনালোকে অকণমান গুৰু বৃহস্পতিক আৰাধনা কৰিব, আৰু ৰবিবাৰে পাৰিলে ভাল, ৰবিবাৰে আপোনালোকে ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিব। আৰু এটা কথা বিশেষতে আমি বিশেষকৈ মিথুন ৰাশিসকলে দেখো যে তেখেতসকলৰ কি হয়, কৰ্মটোত অকণমান ষ্টেবিলিটিটো কম থাকে, কাৰণ তেখেতসকলৰ সকলো কাৰ্যতে যিহেতু কাম কৰিবৰ কাৰণে একাগ্ৰ আহে বা কামৰ প্ৰতি স্পৃহাটো আছে, সেইকাৰণে কি হয় স্পীডত কৰিবলৈ যায়, কিন্তু সেই স্পীডত কৰিব যোৱাৰ বিনিময়ত তেখেতসকলৰ বহুতো কাম আধৰুৱা হৈ যায়। গতিকে সেই বস্তুটো আপোনালোকে অকণমান নজৰ দিব। আৰু বিদ্যাৰ্থীসকলৰ কাৰণে মইতো আমি আলোচনা কৰিলো যে আমি যিহেতু বিদ্যাৰ্থীসকলক দেখিলো যে বিদ্যাৰ্থীসকলে গুৰুৰ কৃপা পাব, অভাৰ থিংকিং নকৰি নিজে যিখিনি প্ৰিপেৰেশ্যন কৰি আছে সুন্দৰকৈ কৰি যাওক। আৰু আৰ্থিক ক্ষেত্ৰত তেখেতসকলৰ এইবাৰ মিশ্ৰিত ফল, মানে মিশ্ৰিত মানে হ'ল কি, তেখেতসকলৰ জীৱনত ধন আহিব, কিন্তু ধন আহিলেও ৰাস্তাটো তাৰমানে তেখেতসকলৰ খৰচৰ পৰিমাণটো বৃদ্ধি হ'ব। গতিকে খৰচ যিহেতু বৃদ্ধি হয়, ইনকাম যিহেতু কৰিলে, গতিকে আমি ক'ব পাৰো যে ইনকামো থাকিব, খৰচো থাকিব, আৰু সেইকাৰণে সেই দমোজাতে তেখেতসকলে চলি থাকিব, কিন্তু তেখেতসকলে নিজেও সাৱধান হৈ চলালে ভাল। হয়, ভ্ৰমণ কৰিব পৰা যাবনে? ভ্ৰমণ শুভ, আৰু ভ্ৰমণ তেখেতসকলে কৰিব পাৰিব, মানে জানুৱাৰী মাহৰ 15 তাৰিখৰ পিছতে তেখেতসকলৰ কাৰণে অতি শুভ হ'ব। আৰু শুভ সংখ্যা আৰু শুভ ৰং? হয়, মিথুন ৰাশিৰ কাৰণে শুভ সংখ্যা হৈছে 6, আৰু শুভ ৰং হৈছে কমলা বা অৰেঞ্জ। তেনেধৰণৰ কাপোৰ তেখেতসকলে পিন্ধি যিকোনো শুভ কাৰ্যত যাব, যিকোনো কাৰ্য আৰম্ভ কৰাৰ আগতে তেনেকুৱা ধৰণৰ ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব। নিশ্চয় আপোনালোকৰ এই সময়খিনি অৰ্থাৎ জানুৱাৰী মাহটো সুন্দৰকৈ পাৰ হ'ব। এতিয়া আমি আগবাঢ়িছো কৰ্কট ৰাশিলৈ। 4 নম্বৰ ৰাশিটো আমাৰ কৰ্কট ৰাশি। হয়, কৰ্কট ৰাশি, চন্দ্ৰ ৰাশি। এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ জানুৱাৰী মাহত কামৰ সম্ভাৱনা, কৰ্মৰ এটা নতুন আলোচনা মানে সূচনা হ'ব, আৰু গুৰুৰ কৃপা পাব,
ফলত এই মাহ যিহেতু আমাৰ 2026ৰ বিষয়ে আলোচনা কৰিছো আৰু 2026টো যিহেতু সূৰ্যৰ বছৰ আমাৰ কি হয় ৰাশিবিলাকৰ ক্ষেত্ৰত তেখেতসকলৰ এক নতুন নতুন সৃষ্টি নতুন নতুন প্ৰেৰণা নতুন বছৰত পৰিকল্পনা কৰিব পাৰিব আৰু যিসকল ব্যক্তিয়ে ৰাতিপুৱা উঠি প্ৰথমতে সূৰ্য প্ৰণাম কৰে সেই ব্যক্তিসকলৰ কিন্তু এই বছৰটো গুৰুৰ কৃপাৰ লগতে সূৰ্য দেৱতাৰো কৃপা পাব গতিকে আমি কৰ্কট ৰাশিৰ জাতক জাতিকাই কি হব চন্দ্ৰ অৰ্থাৎ মাতৃ সূৰ্য আৰু মাতৃ মানে পিতা আৰু মাতা দুজনৰে একাগ্ৰতাৰ কাৰণে তেখেতসকলৰ জীৱনত এটা একাগ্ৰতা ভাৱ জাগ্ৰত হ'ব আৰু মাতৃসুলভ মনোভাৱৰ কাৰণে তেখেতসকলৰ পৰিয়ালৰ মাজত আদান প্ৰদান মিলন পৰিয়ালৰ বান্ধোন এইবিলাক সুন্দৰকে চলি থাকিব আমি আৰ্থিকটো চাব লাগিব ভ্ৰমণটো চাব লাগিব আৰু শিক্ষাটো চাব লাগিব আমি প্ৰথমে আৰ্থিক কথাটো আলোচনা কৰো যিহেতু অৰ্থ ইনকাম নকৰিলে জীৱনটোত একোৱেই নহয় গতিকে অৰ্থৰ ক্ষেত্ৰত আমি দেখো যে তেখেতসকলৰ এইটো মাতৃকাৰক গতিকে মাতৃৰ কাৰণে তেখেতসকলৰ অকণমান শ্ৰদ্ধা সহকাৰে মাতৃ বা বয়োজ্যেষ্ঠসকলক শ্ৰদ্ধা কৰিলে ইনকাম অৰ্থাৎ আয়ৰ গতি সুন্দৰকৈ চলি থাকিব পাৰিব কিছু ক্ষেত্ৰত বাধা আহিলেও সেইখিনি অকণমান সাধাৰণ বাধা অতিক্ৰম কৰিব পাৰিব আৰু যদি আমি শিক্ষাৰ্থীসকলৰ কাৰণে চাওঁ বিদ্যাৰ্থীসকলে এই সময়ছোৱাত অকণমান শৰীৰৰ প্ৰতি যত্ন ল'ব কাৰণ শৰীৰে তেখেতসকলৰ ক্ষেত্ৰত অলপ বাধা সৃষ্টি কৰিব পাৰে হয়তো কৰবাত পৰি দুখ পাই তেখেতসকলৰ কেইদিনমানৰ কাৰণে বিচনা সজ্জাগত হৈ থাকিব পাৰে এনেকুৱা ধৰণৰ যাতে নহয় কাৰণ জানুৱাৰী মাহটোৰ কিছুমান সময়ত তেখেতসকলৰ কিছুমান প্ৰিপেয়াৰেশ্যন লাগিব এক্সাম আহি আছে গতিকে সেই এক্সাম বিলাকৰ কাৰণে যাতে তেখেতসকলে বাধা নহয় গতিকে এই কাৰণে অকণমান শৰীৰটোৰ যত্ন ল'ব শিক্ষাত আপোনালোকে অগ্ৰগতি লাভ কৰিব পাৰিব আৰু শুভ সংখ্যা আৰু শুভ ৰং গতিকে শুভ সংখ্যা চাব লাগিলে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ 3 সংখ্যাটো ব্যৱহাৰ কৰিব যিকোনো সময়ত যেতিয়া শুভ কাৰ্য কৰিব 3 সংখ্যাটো আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ শুভ হ'ব আৰু আমি এতিয়া ৰং কালাৰ অৰ্থাৎ ৰঙে মানুহৰ জীৱনত এক সুন্দৰভাৱে তেখেতসকলৰ জীৱনত প্ৰভাৱ কৰে হয়নে আমি কি ধৰণৰ ৰং ব্যৱহাৰ কৰো আমাৰ সন্মুখত শুই উঠি কি ৰং আমি দেখা পাওঁ সেই ৰঙৰ লগতে গোটেই দিনটোৱে আমাৰ কিন্তু এটা ক্ৰিয়া কৰে হয়নে গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাই প্ৰতিটো দিনতে ৰাতিপুৱা উঠিয়ে আপোনালোকে নীলা ৰংটো ব্যৱহাৰ কৰিব চেষ্টা কৰিব আৰু যিসকল কৰ্কট ৰাশিৰ ব্যক্তি আছে অৰ্থাৎ জন্মকুণ্ডলী অনুসৰি বহুতৰে ষ্ট্ৰঙো থাকিব পাৰে কিন্তু দুৰ্বল ব্যক্তিসকলে ৰাতিপুৱা অপৰাজিতাৰ গুৰিত পানী ঢালিলে খুব ভাল হ'ব অপৰাজিতা ফুলৰ গছত যদি গুৰিত যদি আপুনি পানী দিয়ে তেতিয়াহলে আপোনালোকৰ কাৰণে খুবেই ভাল নহয় জানো হয় গতিকে সুন্দৰ হওক কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ 2026 বৰ্ষৰ জানুৱাৰী মাহটো আমি সিংহ ৰাশিলৈ আগবাঢ়ো তেতিয়াহলে সিংহ ৰাশিৰ 2026 বৰ্ষৰ জানুৱাৰী মাহটো কিদৰে পাৰ হ'ব হয় 2026 চনৰ ক্ষেত্ৰত আমাৰ বছৰটো ভাল হ'ব বুলি আমি পৰিকল্পনা কৰিছো লগতে আমাৰ এষ্ট্ৰলজিও কয় যে 2026 বৰ্ষটো সৰ্বসাধাৰণৰ কাৰণে এটা ভাল বাৰ্তা প্ৰেৰণ কৰি তাৰ ক্ষেত্ৰত আমি সিংহ ৰাশি জাতক জাতিকাৰ ভাল হোৱাৰ খুবেই এটা মানে পজিটিভ এটা কাৰণ হৈছে যেটো ৰবি হয়নে সিংহ ৰাশিৰ অধিপতি হল ৰবি বছৰটো সূৰ্য গতিকে যিসকল জাতক জাতিকাৰ ৰবি জন্মকুণ্ডলীত শক্তিশালী হৈ আছে তেখেতসকলৰ ক্ষেত্ৰত কিন্তু এক মানে আমি ভাবিব নোৱাৰা ধৰণৰ তেখেতসকলৰ জীৱনত উন্নতি লাভ কৰিব সিংহ ৰাশিৰ ব্যক্তিসকলৰ সুন্দৰ হয় আৰু দ্বিতীয়তে হ'ল যে তেখেতসকলৰ অৰ্থ উপাৰ্জনৰ কাৰণে তেখেতসকলৰ ৰাস্তাটো নিজে নিজে খোল খাব মানে কৰ্মটো কৰিবই লাগিব সেইকাৰণে আমি কৰ্মটো কৰি আমাৰ কৰ্ম কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ কি হয় সিংহ ৰাশিৰ ব্যক্তিসকলে কি কৰিব তেখেতসকলে প্ৰতিটো সময়তে নিজে নিজে পৰিকল্পনা কৰাৰ বিনিময়তে তেখেতসকলে কি কৰিব এটা সুন্দৰ ৰাস্তা তেখেতসকলৰ সন্মুখত দেখা পাব হয়নে নিজে পৰিকল্পনা কৰিবই লাগিব পৰিকল্পনাৰ লগতে তেখেতসকলে কিন্তু সেই ৰাস্তাটো সুন্দৰকৈ আগবাঢ়ি যাব পাৰিব গতিকে তেখেতসকলৰ ইনকাম বা আয়ৰ ৰাস্তাটো তেখেতসকলৰ এই বছৰটোৰ কাৰণেও ভাল লগতে জানুৱাৰী মাহটোত তেখেতসকলে এক শুভ বাৰ্তা পাব গতিকে সেয়া আৰ্থিকৰ ক্ষেত্ৰত বা ইনকামৰ ক্ষেত্ৰত এটা কথা ঠিক যে ৰবি যেতিয়া ষ্ট্ৰং হয় তেখেতসকলৰ ক্ষেত্ৰত কি হয় চকুৰ ৰোগ অত্যন্ত যেতিয়া আমি পোহৰ আমাৰ চকুত লাগি থাকিব যেতিয়া আমি কোনো এনাৰ্জি আমাৰ বডিৰ বেছি হ'ব তেতিয়া আকৌ কিছু ক্ষেত্ৰত মাইনাসো হয় হয়নে যিকোনো বস্তুৰ পজিটিভ নেগেটিভ দুয়োটা সাইড থাকিবই নহয় গতিকে আমি যেহেতু ৰবিৰ বছৰ বুলি কৈছো আপোনাৰ যেহেতু চক্ৰত ৰবি ষ্ট্ৰং গতিকে ৰবিয়ে আপোনাৰ জীৱনত কেতিয়াবা কি কৰিব হয়তো সময় অনুসৰি 2 মাহ 3 মাহৰ পিছতে আপোনালোকৰ অকণমান শাৰীৰিকভাৱে চকুৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে গতিকে এই ক্ষেত্ৰত আপোনালোকে নিজে অলপ সাৱধান হ'ব আৰু ৰাতিপুৱা শুই উঠি চকুত কম ঠাণ্ডা পানী লগাব ভাল হয় চকুত ঠাণ্ডা পানী লগাল তাত যদি আপুনি অকণমান আমাৰ যে নয়নতৰা ফুল আছে সেই নয়নতৰা ফুল তিয়াই থৈ পেলাই সেই পানীখিনি যদি আমি চকুত লগাও সেই ক্ষেত্ৰতো কিন্তু আমাৰ চকুৱে সকাহ পায় আৰাম পায় আৰু বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাৰ
চকুৰ তেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে গতিকে তেখেতসকলে প্ৰতিদিনে তেনেকুৱা ধৰণৰ অকমান যত্ন ল'বচোন খুব ভাল হ'ব আৰু বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰতো এই বছৰটোৰ কাৰণেই খুব ভাল সিংহ ৰাশিৰ বিশেষকৈ জাতক জাতিকাই শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব পাৰিব বিশেষকৈ যিসকল ব্যক্তিয়ে চিত্ৰকলা বা চাৰুশিল্প এনেকুৱা ধৰণৰ শিল্পৰ লগত জড়িত হৈ আছে তেখেতসকলৰ এইবাৰ কৃতকাৰ্যৰ হাৰটো বেছি আৰু বিভিন্ন সময়ত তেখেতসকলে কিন্তু নতুন নতুন কৰ্মসংস্থাপনত অন্তৰ্ভুক্ত হ'ব পাৰে বা চৰকাৰী চাকৰিৰো কিছুমান ক্ষেত্ৰত যোগ আহিব পাৰে আমি ভ্ৰমণটো চাওঁ সিংহ ৰাশি জাতক জাতিকাই এইবাৰ কিন্তু ভ্ৰমণটো তেখেতসকলে নিজে পৰিকল্পনা মই ক'লোৱে নহয় যে পৰিকল্পনাটো নিজে কৰিব নালাগে সেইটো আনৰ পৰা আহিব নিজে নকৰিলেও আন ওচৰৰ যিখিনি মানুহ থাকিব ওচৰৰ যিখিনি তেখেতসকলৰ লগত জড়িত হৈ আছে ব্যক্তি আছে তেখেতসকলৰ লগত তেখেতসকলে থাকিলে তেখেতসকলে নিজে নিজে কিছুমান পৰিকল্পনা কৰি ভ্ৰমণসূচী তেখেতসকলে বনাই দিব আৰু সেনেকে সেই গতিতে তেখেতসকলে ভ্ৰমণো হ'ব গতিকে ভ্ৰমণ তেখেতসকলে কৰিব পাৰিব কোনো তেখেতসকলৰ বাধা নাই আৰু শুভ ৰং তেখেতসকলৰ ৰঙা আৰু শুভ সংখ্যা হৈছে বিশেষকৈ 6 গতিকে সিংহ ৰাশি ব্যক্তিসকলে শুভ ৰং হিচাপে ৰঙা আৰু শুভ সংখ্যা হিচাপে 6 সংখ্যাটো ব্যৱহাৰ কৰিব পাৰে আৰু ভাল হওক তেওঁলোকৰ জানুৱাৰী মাহটো আমি কামনা কৰিছো আমি আগবাঢ়িছো আমাৰ 6 নম্বৰ ৰাশিটোলৈ যেটো হ'ব আমাৰ কন্যা ৰাশি ব্যক্তিসকলৰ 2026 বৰ্ষৰ জানুৱাৰী মাহটো কেনেকুৱা হ'ব 6 নম্বৰ ৰাশি অৰ্থাৎ কন্যা ৰাশিৰ জাতক জাতিকাই তেখেতসকলৰ আৰম্ভণি যিহেতু জানুৱাৰী মাহটোত তেখেতসকলৰ কি হৈছে সুন্দৰ হ'ব কাৰণ কন্যা ৰাশিৰ জাতক জাতিকাৰ ব্যক্তিসকলে এইবাৰ বিশেষকৈ জানুৱাৰী মাহৰ আৰম্ভণিত তেখেতসকলৰ কি হয় কিছুমান শাৰীৰিক সমস্যা যিবিলাক ধৰক কিছুমান মানুহৰ হয়তো বডিত পেইন থাকিব পাৰে এনেকুৱা ধৰণৰ যিবিলাক শাৰীৰিক সমস্যা আছে তেখেতসকলে কিছুমান চিকিৎসাৰ জৰিয়তে হওক বা তেনেকুৱা ধৰণৰ কিবা প্ৰক্ৰিয়াৰ কাৰণে হয়তো কিছু পৰিমাণে আৰাম পাব মানে সেই ৰোগবিলাকৰ পৰা উপশম পাব আৰু সেইটো এটা ভাল হয় নহয় কাৰণ কিয় ভাল হৈছে যে ৰবি যেহেতু ওচৰতে আছে দ্বিতীয় হাউস মানে কন্যা ৰাশিৰ জাতক জাতিকাসকলে কি হৈছে তেখেতসকলৰ বুধ গ্ৰহটো থাকিলে বুধ গ্ৰহ ৰবিয়ে সাপোৰ্ট দিলে ফলত তেখেতসকলৰ যাতে জীৱনটো সুন্দৰভাৱে আগুৱাই যাব পাৰে সেই শক্তিটো ক্ৰিয়েট হ'ল সেই কাৰণে কন্যা ৰাশিৰ জাতক জাতিকাই এই নতুন জানুৱাৰী মাহটোত তেখেতসকলৰ শৰীৰে যিহেতু তেখেতসকলক কাৰ্য কৰাৰ ক্ষেত্ৰত সাপোৰ্ট দিব সেই কাৰণে আমি ক'ব পাৰো যে কন্যা ৰাশিৰ জাতক জাতিকা বিশেষকৈ জানুৱাৰী মাহটোত শুভ হ'ব শৰীৰে তেখেতসকলক কাৰ্যক্ষেত্ৰত কৃতকাৰ্য কৰাৰ এটা তেখেতসকলক সহায় কৰিব আৰু কন্যা ৰাশিৰ জাতক জাতিকাই ইনকাম মানে আয়ৰ যিটো ৰাস্তা আছে সেই ৰাস্তাটোত তেখেতসকলে অকমান মনোযোগ দিব লাগিব কাৰণ তেখেতসকলৰ কি দেখা পাইছো যে ৰবি আৰু বুধৰ মিলনৰ ফলত তেখেতসকলৰ কি হৈছে এটা শত্ৰু ভাৱৰ যেতিয়া ওচৰৰ পাজৰে যিখিনি গ্ৰহ আছে সেই গ্ৰহৰ পৰা কিছুমান অলপ শত্ৰুৰ তেখেতসকলৰ ক্ৰিয়া কৰিব পাৰে গতিকে সেই ক্ৰিয়াটো যাতে নহয় তাৰ কাৰণে আপোনালোকে অলপ যত্ন ল'ব কাৰণ শত্ৰুৱে আপোনাৰ কৰ্মত বাধা দিব পাৰে গতিকে সেই বিষয়ে আপোনালোকে অলপ যত্ন ল'ব আৰু বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰতো কিন্তু আপোনালোকে কৃতকাৰ্যতা হ'ব পাৰিব আৰু নতুন নতুন চাকৰিৰ সন্ধান পাব যিবিলাক কন্যা ৰাশিৰ জাতক জাতিকা আছে প্ৰতিদিনে ৰাতিপুৱা আপোনালোকে শুই উঠাৰ পিছতে হনুমান চালিচা আপোনাৰ স্নান কৰি উঠি পঢ়িবচোন খুব সুন্দৰ হ'ব আৰু তেখেতসকলে কন্যা ৰাশিৰ জাতক জাতিকাই সাধাৰণতে হালধীয়া কালাৰৰ ৰংটো তেখেতসকলৰ কাৰণে শুভ বুলি যদিও কয় কিন্তু বিশেষকৈ তেখেতসকলে নানা বৰ্ণৰ কাপোৰ যেনেকুৱা ধৰণৰ আপুনি ব্যৱহাৰ কৰি আছে এনেকুৱা ধৰণৰ ফুটফুটীয়া কাপোৰ তেখেতসকলে যদি কোনোবা এক্সাম বা পৰীক্ষা দিবলৈ যায় বা কোনোবা ধৰকচোন ইন্টাৰভিউত যায় তেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিলে তেখেতসকলৰ কিন্তু এইবাৰ সুফল পোৱাৰ সুযোগ আহিব হয় আৰু আমি যদি তেখেতসকলৰ শুভ সংখ্যাটো চাওঁ তেতিয়াহ'লে আমি তেখেতসকলৰ শুভ সংখ্যাটো 7 বুলি আমি ক'ব পাৰো আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলে সতৰ্ক হ'ব মানে অলপ এই বিষয়ত যাতে তেখেতসকলে ভ্ৰমণৰ কাৰ্যসূচী যাতে অলপ কিছুদিনৰ কাৰণে স্থগিত ৰাখে আৰু হয়তো তেখেতসকলৰ ফেব্ৰুৱাৰী মাহৰ পৰা হয়তো তেখেতসকলৰ ভাল হ'ব আমি আলোচনা কৰিম এই নিশ্চয় আৰু এইটো বিষয়ে আমি তেখেতসকলক পিছত জনাম কিন্তু জানুৱাৰী মাহটোত পৰাপক্ষত ভ্ৰমণটো স্থগিত ৰাখিলে ভাল আৰ্থিকটো তেখেতসকলৰ সুন্দৰ হ'ব কাৰণ সেইটো আমি ক'লো যে তেখেতসকলৰ আৰ্থ ক্ষেত্ৰত বা শত্ৰুৱে বাধা দিব পাৰে গতিকে ইনকামৰ পথটো তেখেতসকলে নিজে অলপ চালি জাৰি চাব লগতে যিখিনি ধন তেখেতসকলে ব্যয় কৰিব সেই ধনখিনি যাতে সৎ পথত সৎ ৰাস্তাত ব্যৱহাৰ হয় সেই ধন যাতে তেখেতসকলে অনাহকত নষ্ট নহয় বা তেখেতসকলক কোনোবাই ঠগাব পাৰে প্ৰবঞ্চনা কৰিব পাৰে এই ক্ষেত্ৰত তেখেতসকলে নিজে সাৱধান হৈ চলিব আৰু তেতিয়া আপোনালোকৰ ধনখিনিও সুন্দৰকৈ নিজে আপোনালোকৰ সেই ধনে আপোনালোকৰ পৰিয়ালক এক সুন্দৰ ৰাস্তা দিব হয় গতিকে কন্যা ৰাশিৰ ব্যক্তিসকলে ফুটুকি ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব পাৰে লগতে 7 সংখ্যাটো ব্যৱহাৰ কৰিব পাৰে আৰু হনুমান চালিচা পাঠ কৰিব বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে ৰাতিপুৱাই উঠি গা চা ধুই ভাল হ'ব তেতিয়া আমি
আগবাঢ়িছো আমাৰ পৰৱৰ্তী ৰাশিটোলৈ যিটো হ'ব এবাৰ তুলা ৰাশি 7 নম্বৰ ৰাশিটো শুক্ৰৰ ৰাশি কেনেকুৱা হ'ব 2026 বৰ্ষৰ জানুৱাৰী মাহটো শুক্ৰৰ ৰাশি মানে হ'ল কি তুলা ৰাশিটো অতি আমাৰ বেলেঞ্চৰ ৰাশি আৰু এই তুলা ৰাশিয়ে মানে আমাৰ কি কৰে যিহেতু তুলা ৰাশিৰ জাতক জাতিকাসকলক কি কয় এষ্ট্ৰলজিত সকলো কাৰ্যতে এক শুভ বাৰ্তা প্ৰেৰণকাৰী এক শক্তি প্ৰদানকাৰী মানে তুলা ৰাশিটো হ'ল এক সঞ্জীৱনী শক্তিৰ দৰে বুজি পাইছে নে আৰু তুলা ৰাশিৰ জাতক জাতিকাক মনোবলটো অটুট থাকে মানে মনোবলটো বহুত বেছি আৰু সেই কাৰণে তুলা ৰাশিৰ জাতক জাতিকাৰ 2026 চনৰ জানুৱাৰী মাহত তেখেতসকলে কিন্তু এক নতুন পৰিকল্পনা গ্ৰহণ কৰিব পাৰিব নতুনকে পৰিকল্পনা ল'ব পাৰিব আৰু যিখিনি তেখেতসকলৰ কাৰ্য 2025ত হোৱা নাছিল কিছু পৰিমাণে 2026ৰ জানুৱাৰী মাহত তেখেতসকলে লাভ কৰিব সফল হ'ব যিখিনি 2025ত হোৱা নাছিল ভ্ৰমণটো কেনেকুৱা থাকিব ভ্ৰমণ আমাৰ তুলা ৰাশিৰ জাতক জাতিকাসকলে এটা কথা মনত ৰাখিব যে দূৰ ভ্ৰমণ মানে বিদেশ যাত্ৰাৰ যোগ আহিব পাৰে তুলা ৰাশিৰ জাতক জাতিকা আৰু সেই বিশেষ ভ্ৰমণখিনি অলপ সাৱধানে কৰিব ভাল হ'ব একো অসুবিধা নাই কিন্তু শুক্ৰ যিহেতু তেখেতসকলৰ অধিপতি গ্ৰহ আৰু সেই ক্ষেত্ৰত তেখেতসকলৰ শৰীৰে কিছু ক্ষেত্ৰত বাধা দিব পাৰে আৰু যত্ন ল'লে শুভ হ'ব আৰু প্ৰতিদিনে ৰাতিপুৱা সূৰ্য দেৱতাক প্ৰণাম কৰিব বা সূৰ্য দেৱতাক জলদান দিব তেতিয়া নিশ্চয় আপোনালোকৰ ভাল হ'ব আৰু শুভ সংখ্যা 4 ব্যৱহাৰ কৰিব পাৰে আৰু শুভৰ ৰং হৈছে কমলা ৰংটো ব্যৱহাৰ কৰিব পাৰে আৰু কমলা মানে হ'ল কি এটা মানে মৰমৰ প্ৰতীক বা কমলাই তেখেতসকলৰ শুক্ৰটো আমাৰ হ'ল বিউটিয়ে তেখেতসকলৰ কি হয় সুন্দৰতাৰ কাৰণে তেখেতসকলক কৰে আৰু তুলা ৰাশিয়ে সদায় সুন্দৰভাৱে থাকি ভাল পায় তুলা ৰাশিৰ জাতক জাতিকাসকলে বেলেঞ্চৰ জীৱনটোত মানে বেলেঞ্চ এটা ৰাখি তেওঁলোকে ভাল পায় হয় আৰু আমাৰ কি হয় কেতিয়াবা তুলা ৰাশিৰ মানুহক আমি বিচাৰি থাকো জাতক জাতিকা বিচৰা হয় কিয় জানেনে আমাৰ কিছুমান শক্তি সাধনাৰ ক্ষেত্ৰত তুলা ৰাশিৰ জাতক জাতিকাৰ এক বিশেষ ভূমিকা আছে গতিকে তুলা ৰাশিৰ এক সাধাৰণ ব্যক্তি নহয় তুলা ৰাশিৰ জাতক জাতিকা অতিকৈ তাৰমানে তেখেতসকলৰ ভিতৰত এটা বেলেগ ধৰণৰ শক্তি আছে যি শক্তি তেখেতসকলে নিজে অনুভৱ কৰিব নোৱাৰে কিন্তু আমি অনুভৱ কৰো আৰু নিজে যদি তেখেতসকলে অনুভৱ কৰে নিজে যদি সাধনা কৰে নিশ্চয় তেখেতসকলৰ সেই শক্তি জাগ্ৰত হ'ব আৰু সমাজৰ কাৰণে তেখেতসকলে কিছুমান ভাল কামো কৰিব পাৰে খুব সুন্দৰ কথা ক'লে আমি আগবাঢ়িছো এইবাৰ আমাৰ পৰৱৰ্তী ৰাশিটোলৈ 8 নম্বৰ ৰাশি বৃশ্চিক ৰাশি মংগলৰ ৰাশি 8 নম্বৰ ৰাশিটো কেনেকুৱা হ'ব 2026 বৰ্ষৰ জানুৱাৰী মাহটো বৃশ্চিক ৰাশি আমাৰ জাতক জাতিকাসকলে কি হৈছে এই বৃশ্চিক ৰাশিটোত তেখেতসকলৰ এক ভাল মানে আমি সুন্দৰ বুলি ক'ব পাৰোঁ কাৰণ তেখেতসকলৰ বৃশ্চিক ৰাশিৰ এই যিটো পৰিকল্পনা সেইখিনি তেখেতসকলৰ জানুৱাৰী মাহত নিজে তেখেতসকলৰ হ'ল কি যে বৃশ্চিক ৰাশি জাতক জাতিকাই বিশেষভাৱে এই সময়ছোৱাত জানুৱাৰী মাহটোত পৰিকল্পনা লয় কিন্তু এটা কথা যে শৰীৰৰ ক্ষেত্ৰত তেখেতসকলক কিন্তু আমি দেখা পাওঁ যে যিহেতু মংগল বৃশ্চিক ৰাশিত থাকে অধিপতি আৰু বৃশ্চিক ৰাশিয়ে এই মাহটোত মানে গুৰু আছে আপোনাৰ ইপিনে মিথুন ৰাশিত গতিকে অলপ সাৱধান থাকিব লাগিব যাতে জানুৱাৰী মাহত তেনেকুৱা ধৰণৰ অনাকাংক্ষিত ঘটনাত লিপ্ত নহয় বা কোনো ধৰণৰ ঘটনা যাতে নহয় মানে শৰীৰটোক তেখেতসকলে অলপ যত্ন ল'ব লাগিব আৰু 2 নম্বৰ কথাটো হ'ল কি যে শৰীৰটো যত্ন লোৱাৰ কথাটো এই কাৰণে ক'লো যে আমি দেখিছো যে এষ্ট্ৰলজি মতে তেখেতসকলৰ এইবাৰ ধনৰ খৰচটো মানে খৰচৰ পৰিমাণটো বেছি হ'ব হাই হ'ব ইনকাম অনুসৰি খৰচটো বাঢ়িব গতিকে সেইকাৰণে আয় চাই ব্যয় কৰাটো তেখেতসকলৰ দৰকাৰ আৰু পৰাপক্ষত খাদ্যৰ ক্ষেত্ৰত অকণমান যত্ন ল'ব লাগিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ কি হয় খাই ভাল পায় সেইকাৰণে খোৱাৰ ক্ষেত্ৰত যিহেতু আমাৰ উৰুকা আহি আছে কিছু পৰিমাণে সাৱধানেৰে থাকিব সাৱধানেৰে খাদ্য গ্ৰহণ কৰিব আপোনালোকৰ শুভ হ'ব আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাই শুভ সংখ্যা 8 ব্যৱহাৰ কৰিব পাৰে আৰু শুভ সংখ্যাটোৰ লগতে আপোনালোকৰ শুভ ৰং হৈছে হালধীয়া ৰংটো ব্যৱহাৰ কৰিব পাৰে ছাত্ৰ-ছাত্ৰীৰ কাৰণে কেনেকুৱা থাকিব শিক্ষাৰ্থীৰ ক্ষেত্ৰতো কিন্তু কিছু মিশ্ৰিত তেখেতসকলে ফল পাব কিন্তু আমি এটা কথা ক'ব লাগিব যে তেখেতসকলৰ শৰীৰটো যিহেতু যত্ন ল'ব আমি কৈছো যেটো সৰ্বসাধাৰণৰ কাৰণে শৰীৰৰ গুৰুত্ব দিব লাগিব যদি শৰীৰ ঠিকে থাকে তেতিয়াহে বিদ্যা অৰ্জন হয় শৰীৰ যদি ঠিকে নাথাকে তেতিয়াহ'লে পঢ়িব নোৱাৰিব বা হয়তো তেখেতে শুই থাকিব লাগিব পাৰে গতিকে শৰীৰৰ ক্ষেত্ৰত যত্ন ল'লে শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰিব হয় গতিকে এয়া আছিল বৃশ্চিক ৰাশিৰ বাবে 2026 বৰ্ষৰ জানুৱাৰী মাহটোৰ কাৰণে সম্ভাৱনা আমি আগবাঢ়িছো ধনু ৰাশিটোলৈ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ 2026 বৰ্ষৰ জানুৱাৰী মাহটো কেনেকুৱা হ'ব ধনু ৰাশিৰ জাতক জাতিকাৰ এই বৰ্ষটো এটা ভাল মানে আপোনাৰ এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে মানে 2025ৰ শেষৰ পৰা 25ৰ শেষ অৰ্থাৎ ডিসেম্বৰৰ 18 তাৰিখৰ পৰা এক সুন্দৰ বাৰ্তা লৈ আহিছে আৰু এইখিনি সময় অন্তত তেখেতসকলৰ 2-2.5 মাহ মানে
জানুৱাৰী মাহ সোমাই গ'ল, সোমাই গ'ল। গতিকে তেখেতসকলৰ এই সময়ছোৱাত ইনকাম আয়ৰ ৰাস্তাটো সুন্দৰ হৈছে। গতিকে ধনুৰাশি জাতক জাতিকাৰ কাৰণে আমি খুবেই ভাল বুলি ক'ব পাৰিম। আটাইতকৈ যদি আটাইতকৈ ভাল ভাল তেতিয়াহ'লে ধনুৰাশি, ধনু আৰু মিথুন হ'ব মিথুন হয়। আৰু ধনুৰাশি জাতক জাতিকাসকলৰ কি হৈছে, ইপিনে আপোনাৰ ৰবি পুহ মাহৰ পৰা আহি পেলাই মাঘ মাহত সোমাব, হয়নে? গতিকে সেই এটা শক্তি আহি গ'ল। ইপিনে বৃহস্পতি আছে, বৃহস্পতি আহিয়ে তাৰ সপ্তমত দৃষ্টি দিয়ে আছে 7 নম্বৰ হাউচত। টকা পইচাৰ গতিকে ফলতো কথাই নাই। গুৰুৱে তাৰ মানে যিহেতু আমাৰ 4টা গ্ৰহ তাত মিশ্ৰণ হৈছে আৰু মিশ্ৰণ হৈ গুৰুৱে তাক প্ৰভাৱিত কৰিছে, গতিকে এনেকুৱা কৰি তেখেতসকলে মানে কি কৰিছে, ধনুৰাশিক এক শক্তি প্ৰদান কৰি দিছে, মানে এনাৰ্জি, পুৰা ফুল এনাৰ্জি দিছে। গতিকে ধনুৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে খুবেই ভাল বুলি আমি ক'ব পাৰো। আৰু ধনুৰাশিৰ জাতক জাতিকাসকলৰ শৰীৰৰ ক্ষেত্ৰত কিছু সাধাৰণ ৰোগ হোৱাৰ সম্ভাৱনা থাকে, কিন্তু সেইখিনি আপোনালোকে চিন্তা কৰিব নালাগে। আৰু প্ৰতিটো সময়তে ধনুৰাশিৰ জাতক জাতিকাই বিষ্ণুৰ স্মৰণ কৰিব, ভগৱান বিষ্ণুক স্মৰণ কৰিব, আপোনালোকৰ বাধা যিখিনি আছে সেইখিনিও আঁতৰিব, আৰু শুভ সংখ্যা আপোনালোকে সদায় 9 ব্যৱহাৰ কৰিব, আৰু শুভ ৰং বগা বা কমলা ব্যৱহাৰ কৰিব পাৰে। আৰু ধনুৰাশি জাতক জাতিকাই যিখিনি ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰি আছে আৰু শিক্ষা লৈ থকা ব্যক্তিসকলেও কিন্তু প্ৰতিটো সময়তে অকণমান নজৰ দিব, যাতে শৰীৰটো ঠিকে থাকে কিন্তু শিক্ষাত আপোনালোকে অগ্ৰগতি লাভ কৰিব পাৰিব। বিশেষকৈ ধনুৰাশি জাতক জাতিকাসকলে এই বছৰটোত মানে জানুৱাৰী মাহৰ পৰা তেখেতসকলে যিকোনো ধৰণৰ শিক্ষাই যিটো নলওক, তেখেতসকলৰ বিভিন্ন, মই আৰম্ভণিতে ক'লো যে আমি বিভিন্ন ধৰণৰ শিক্ষাৰ মাজত আমি সোমাই থাকো, কাৰিকৰী, যান্ত্ৰিকতা, আজিকালিতো আপোনাৰ মোবাইলৰ নতুন নতুন শিক্ষা আহিছে। গতিকে যি ধৰণৰ শিক্ষাই নলওক কিয় সেই শিক্ষাখিনি তেখেতসকলে অগ্ৰগতি লাভ কৰিব পাৰিব। আৰু যিসকলে চাকৰি সন্ধান কৰি আছে, চাকৰি সন্ধানৰ ক্ষেত্ৰত কিন্তু এইবাৰ এটা শুভ বাৰ্তা তেখেতসকলে পাব। আৰু যিহেতু ইনকামটো ভাল, গতিকে তেখেতসকলৰ কৃতকাৰ্যতাৰ ৰাস্তাটো বহুত ওপৰলৈকে, লেভেলটো মানে বহুত ওপৰলৈকে গৈছে। আৰু গতিকে আপোনালোকে সুন্দৰভাৱে ভগৱানৰ নাম স্মৰণ কৰি নতুন বছৰটো আগুৱাই যাওক, নিশ্চয় আপোনালোকৰ সুন্দৰ হ'ব। নতুন বছৰে শুভ সংবাদ লৈ আহিছে ধনুৰাশিৰ ব্যক্তিসকলৰ বাবে। আমি আগবাঢ়িছো আমাৰ পৰৱৰ্তী ৰাশিটোলৈ, মকৰ ৰাশি। কেনেকুৱা হ'ব 10 নম্বৰ ৰাশিটো? 10 নম্বৰ। গতিকে শনি ৰাশি, এইটো বৰ্ষটো আপোনাৰ মকৰ ৰাশিৰ ক্ষেত্ৰতো কিন্তু আমি মিশ্ৰিত ফল পাব, কাৰণ মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই বছৰটোৰ আৰম্ভণিৰ সময়ছোৱাত, অৰ্থাৎ 1 পৰা 15 তাৰিখলৈকে কিছুমান সমস্যা মানে জামেলা আহিব পাৰে। সেই জামেলাখিনি তেখেতসকলে মানে পাৰ কৰিবৰ কাৰণে যত্ন কৰিব লাগিব। আৰু তেখেতসকলৰ মিশ্ৰিত ফল এই কাৰণে কৈছো যে বিভিন্ন ধৰণৰ সংঘাত আহিব পাৰে। এই সংঘাত মানে ধৰক ঘৰুৱা সমস্যা হ'ব পাৰে, বা যিটো কৰ্মসংস্থানৰ লগত জড়িত আছে তাৰ লগতো জড়িত হৈ থাকিব পাৰে। গতিকে এনেকুৱা ধৰণৰ কিছুমান সমস্যা আপোনালোকক এই মাহটোত অকণমান ব্যথিত কৰিব পাৰে। গতিকে তেনেকুৱা কৰাৰ সময়ত যাতে মনক শক্তিশালী কৰি ৰাখিব পাৰে, তাৰ কাৰণে আপোনালোকে যত্ন ল'ব। আৰু বিশেষকৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলে প্ৰতিটো সময়তে মানে যিহেতু তেখেতসকলৰ মংগলে তেখেতসকলক দৃষ্টি দিছে, গতিকে মংগলৰ পৰা তেখেতসকলৰ কি হয়, শৰীৰত আপত্তি হয়, পৰিয়ালৰ মাজতে মনোমালিন্য হয়, এনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে। গতিকে আপোনালোকে অলপ সাৱধান থাকিব। আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব, যাতে যিটো কৰ্ম কৰি আছে, য'ত আপোনালোকে সংস্থাপনৰ পৰা আয় অৰ্জন কৰি আছে, ইনকাম কৰি আছে, সেই সংস্থাপনটোক আপোনালোকে অলপ সুন্দৰ সময় দিব, ৰেচপেক্ট দিব। তেতিয়াহ'লে আপোনালোকৰ সেই আয় মানে হ'ল ইনকামটো আপোনালোকৰ সুন্দৰকে চলি যাব। আৰু জানুৱাৰী মাহৰ পৰাই যিহেতু আপোনালোকৰ কিছু সমস্যা আহিব পাৰে, সেই সমস্যাখিনিও আপোনালোকে সুন্দৰকৈ অতিক্ৰম কৰিব পাৰিব। তেখেতসকলৰ শুভ ৰং হৈছে বগা আৰু ৰঙা মিহলি হৈ থকা কালাৰটো, বগা আৰু ৰঙা। তাৰমানে বগা আৰু ৰঙা মিহলি হ'লে আমাৰ কি কালাৰ হ'ব, আমাৰ কফি কালাৰ হ'ব, হয়নে? গতিকে সেই ধৰণৰ কালাৰটো তেখেতসকলে ব্যৱহাৰ কৰিব পাৰে। বা তেখেতসকলে প্ৰতিদিনে চৰাই চিৰিকটি বা পাৰ চৰাই বা তেনেকুৱা ধৰণৰ চৰাইক প্ৰতিদিনে যদি ৰাতিপুৱা খাদ্য দান দিয়ে, তেতিয়াহ'লেও তেখেতসকলৰ কিন্তু বহুত শুভ ফল পাব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে কিছু সমস্যাৰ কথা আমি ক'লো, বাধা আহিব পাৰে। এই বাধাবিলাক যিহেতু তেখেতসকলে অতিক্ৰম কৰিব বিচাৰিব, বা তেখেতসকলৰ সমস্যাত যাতে নভোগে তাৰ কাৰণে আমি সদায় যত্ন কৰো, হয় নে নহয়? গতিকে তেখেতসকলে প্ৰতিদিনে যিহেতু আমি পাৰ চৰাইক খানা দিব ক'লো, কিন্তু তেখেতসকলে এক বিশেষ কাম কৰিব পাৰে। যদি তেখেতসকলে ৰুদ্ৰাক্ষ, 2মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰে, সেই 2মুখী ৰুদ্ৰাক্ষই তেখেতসকলৰ জীৱনত শুভ বাৰ্তা, আৰু 2026 চনটো বিশেষকৈ তেখেতসকলৰ সুন্দৰ হোৱাৰ এটা সুযোগ আহিব পাৰে। 2026 বৰ্ষটোত তেখেতসকলৰ এনেকুৱা এটা সুযোগ আহিব যে যদি ৰুদ্ৰাক্ষ, 2মুখী ৰুদ্ৰাক্ষ, অৰ্থাৎ 2মুখী ৰুদ্ৰাক্ষটো হ'ল কি, ৰুদ্ৰাক্ষৰ 2মুখী হ'ল ভগৱান বিষ্ণু আৰু শিৱ, সেই প্ৰতিনিধিত্ব কৰে। মানে ৰুদ্ৰাক্ষ বিলাকৰ প্ৰতিটোৰে একোটা একোটা মাহাত্ম্য আছে, যেনেকে এমুখী, 2মুখী, 3মুখী, এনেকুৱা মুখী আছে। গতিকে ৰুদ্ৰাক্ষৰ 2মুখী ৰুদ্ৰাক্ষটো ব্যৱহাৰ কৰিব পাৰিলে তেখেতসকলৰ জীৱনটোত এই 2026 চনটো তেখেতসকলে সুন্দৰকৈ আগবাঢ়ি যাব পাৰিব। আৰু তাৰ কাৰণে কিন্তু ৰুদ্ৰাক্ষটো তেখেতসকলে কি কৰিব লাগিব, শোধন কৰিহে তেখেতসকলে পিন্ধিব লাগিব। শোধন নকৰাকে ৰুদ্ৰাক্ষ পৰিধান নকৰিব। হয়, আমি শুভ ৰং আৰু সংখ্যাৰ বিষয়ে ক'লো। হয়, আমাৰ শুভ ৰঙৰ কথাটো ক'লো। কফি
কালাৰ কফি বুলি কালাৰ ক'লা কৰি মানে বগা আৰু ৰঙাৰ হয় মিক্স কৰি হয় পেলাই আৰু আৰু সংখ্যা সংখ্যাটো হ'ল তেখেতসকলে শুভ সংখ্যা হ'ল 5 শুভ সংখ্যা সংখ্যাটো 5 5 তেখেতে ব্যৱহাৰ কৰিব পাৰিব 5টো 5 ব্যৱহাৰ কৰিব কৰিব পাৰে হয় আমি এইবাৰ আমাৰ পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়ো কুম্ভ হয় ৰাশি কুম্ভ ৰাশি আকৌ শনিৰ ৰাশি হয় 2026 বৰ্ষৰ জানুৱাৰী মাহটো কেনেকুৱা হ'ব 2026 বৰ্ষৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ কিন্তু এটা ভাল সুযোগ আহিব হুম, ভাল সুযোগ মানে কুম্ভ ৰাশিৰ অলৰেডি কি হৈছে 2025ৰ নৱেম্বৰ মাহৰ পৰা তেখেতসকলৰ এটা সুন্দৰ মানসিক হুম, শক্তিটো আহিছে হুম, আৰু সেই মানসিক শক্তিটোৰ কাৰণে 2026ত কি হৈছে তেখেতসকলে নতুন নতুন কিছুমান কাম কৰিব পাৰিব হুম, গতিকে 2026এ তেখেতসকলৰ কি হৈছে সুযোগৰ সন্ধান হুম, বিচাৰি থকা মানুহখিনি সুযোগ আহি যাব হুম, আৰু তেখেতসকলৰ যিবিলাক ব্যক্তিয়ে ধৰক পৰিকল্পনা লৈ আছে যে মই এইখিনি কাম কৰিম সেই পৰিকল্পনাখিনি বাস্তৱিত হোৱাৰ এতিয়া সুন্দৰ সুযোগ আহি পৰিছে হুম, আৰু এই সময়খিনিতে তেখেতসকলৰ পৰিয়ালৰ লগত কিছু মনোমালিন্য হ'ব পাৰে কিন্তু তেখেতসকলৰ নিজৰ জীৱনটোত এক গতি লাভ কৰিব পাৰিব হুম, 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 গতিকে নিজৰ জীৱনটোত গতি মানে কথাটো হ'ল তেখেতসকলৰ জীৱনটো সুন্দৰকৈ সজাই বৰাই এই বছৰটোত এটা নতুনভাৱে পৰিকল্পনা কৰিব পাৰিব পাৰিব আৰু ইনকামৰ ক্ষেত্ৰত কিন্তু তেখেতসকলৰ যিখিনি আয় আছে হুম, সেই আয়খিনি কিন্তু এইবাৰ খৰচৰ পৰিমাণ বেছি দেখাইছে আয়তকে ব্যয়টো বেছি ব্যয়টো হ'ব বেছি হুম, গতিকে খৰচ যেতিয়া বেছি হয় তেতিয়া কি হয় বছৰৰ শেষলৈকে তেখেতসকলৰ টনাটনি হয় হুম, গতিকে এই ক্ষেত্ৰতে আমি এষ্ট্ৰলজাৰসকলে সাৱধান কৰি দিব পাৰো যাতে তেখেতসকলৰ আয়টো অনুসৰি ব্যয় কৰে গতিকে আয় অনুসৰি ব্যয় কৰিলে জীৱনৰ বাকী সময়ছোৱাত সুন্দৰকৈ পাৰ কৰিব পাৰিব হুম, আৰু শৰীৰৰ ক্ষেত্ৰত কিন্তু জানুৱাৰী মাহত মানে তেখেতসকলৰ অসুবিধা নাই শৰীৰটো সুন্দৰভাৱে আগবাঢ়িব পাৰিব ৰোগ সাধাৰণ সৰু সুৰা ৰোগ হ'ব পাৰে যদিও তেখেতসকলৰ তেনেকুৱা ধৰণৰ চিন্তাৰ কোনো কাৰণ নাই হয় আৰু সংখ্যা আৰু ৰং কি হ'ব হয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শুভ সংখ্যা তেখেতসকলৰ 4 ব্যৱহাৰ কৰিব পাৰে হুম, আৰু শুভ ৰং হৈছে কুম্ভ ৰাশিৰ কাৰণে পাতল হালধীয়া হুম, পাতল হালধীয়া শুভ ৰং আৰু শুভ সংখ্যা হিচাপে 4 4 সংখ্যাটো ব্যৱহাৰ কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে আৰু হয় আমি ভ্ৰমণৰ কথা পাতিলো ভ্ৰমণটো হয় কেনেকুৱা হ'ব ভ্ৰমণটো তেখেতসকলে অকনমান যিহেতু কুম্ভ ৰাশি জাতক জাতিকাই এই বৰ্ষটোত কি হৈছে শনি আছে আপোনাৰ মীন ৰাশিত হুম, আৰু মীন ৰাশিয়ে কি কৰিছে মীন ৰাশিৰ পৰা যিহেতু আমি চাওঁ আপোনাৰ ইপিনে 3 নম্বৰ মানে আমি তলৰ পৰা আৰু কুম্ভ ৰাশিৰ নিজৰ অধিপতি গ্ৰহ হৈছে শনি হুম, গতিকে এই ক্ষেত্ৰত তেখেতসকলে ভ্ৰমণৰ যোগ পাব ভ্ৰমণ আহিব ভ্ৰমণ কৰিব পাৰিব হুম। বিশেষ অসুবিধা নাই হয় আমি এবাৰ আগবাঢ়ো আমাৰ শেষৰ ৰাশিটোলৈ মীন হয় ৰাশি আমাৰ ৰাশি চক্ৰৰ শেষৰটো ৰাশি হয় আৰু কেনেকুৱা হ'ব মীন ৰাশিৰ ব্যক্তিসকলৰ মীন ৰাশিৰ ব্যক্তিসকলৰ এই বছৰটোৰ আৰম্ভণি চোৱাত তেখেতসকলৰ কি হৈছে মীন ৰাশি যিটো শনি বহি আছে শনিৰ কাৰণে তেখেতসকলৰ ইপিনে সেই ঘৰটো হৈছে বিশেষকৈ গুৰুৰ হুম, বৃহস্পতি গতিকে তেখেতসকলৰ কি হৈছে গুৰু আৰু শনি জীৱনটোত কিছু বাধা আহিব হুম, সমস্যা আহিব হুম, আৰু সেই সমস্যাবিলাক তেখেতসকলে পাৰ কৰিবৰ কাৰণে কষ্ট কৰিব লাগিব হুম, প্ৰথম কথাটো সেইটো হুম, মানে আমি এইটো বুজিম যে মীন ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহটোত পৰাই তেখেতসকলৰ মানসিকভাৱে কিছুমান টেনচন আহিব পাৰে বা হুম, চিন্তা আহিব পাৰে হুম, সেই চিন্তাৰ কাৰণে তেখেতসকলৰ হেল্থো বেয়া হ'ব পাৰে হুম, আমাৰ শৰীৰটোৰ লগত মানসিকভাৱে গোটেইখিনি বস্তু জড়িত হৈ আছে মন শৰীৰ যদি ঠিকে থাকে মন শৰীৰ ঠিকে থাকিলেহে তেখেতসকলৰ পৰিকল্পনাও সুন্দৰ হ'ব হুম, গতিকে আমি ক'ব পাৰো যে মানসিকভাৱে শক্তিশালী হ'বৰ কাৰণে প্ৰতি ৰাতিপুৱা সোনকালে উঠক আৰু তেখেতসকলে ভগৱান বিষ্ণুক আৰাধনা কৰক হুম, কাৰণ যিহেতু শনি আছে শনিয়ে যিহেতু কি হৈছে বুধৰ লগত হুম, এক মানে ভাৱাপন্ন কৰিছে আৰু ইফালে গুৰু গতিকে গুৰুৰ লগত তেখেতসকলৰ ক্ৰিয়া হৈছে এই ক্ৰিয়াখিনিৰ কাৰণে তেখেতসকলৰ সমস্যা আহিব পাৰে হুম, আৰু বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰতো কিন্তু মীন ৰাশি জাতক জাতিকাসকলে কিছু সাৱধান হ'ব লাগিব কাৰণ তেখেতসকলৰ শৰীৰটোত কোনো ৰোগৰ হুম, কাৰণেও বাধা আহিব পাৰে বা কোনো ধৰণৰ সংঘাত বা এক্সিডেণ্ট তেনেকুৱা ধৰণৰ মানে আহিব পাৰে হ'ব পাৰে হুম। সেইবিলাক যাতে নহয় তাৰ কাৰণে আপোনালোকে অলপ যত্ন ল'ব বিদ্যাৰ্থীসকলে এনেকুৱা ধৰণৰ যত্ন ল'লে তেখেতসকলে কৃতকাৰ্য লাভ কৰিব পাৰিব ভ্ৰমণটো কৰা ভাল হ'বনে কিছু ক্ষেত্ৰত সাৱধান হৈ থকাটো ভাল হুম, যিহেতু শনিয়ে নিজৰ জেগাত নাই হুম, তেখেতসকলে যিহেতু মীন ৰাশিত অৱস্থান কৰিছে সেইকাৰণে আমি যিহেতু তেখেতসকলক দূৰ ভ্ৰমণ কৰিব আমি বাধা কৰোঁ কাৰণ হুম, শনিয়ে তেখেতসকলৰ কি কৰিব পাৰে সমস্যাৰ দুৰ্ঘটনাৰ কাৰণে আশংকা আছে সেইকাৰণে সাৱধান হৈ থকাটো খুবেই ভাল আৰু শুভ ৰং হৈছে তেখেতসকলৰ যি শনিৰ কাৰণে বিশেষকৈ শনি যিহেতু আছে হুম, আৰু মীন ৰাশি জাতক জাতিকাসকলে কি কৰিব ধোঁৱা বৰণীয়া কাপোৰ মানে হুম, আমাৰ ধোঁৱা বৰণ বুলি ক'লে আমি কি বুজো আমাৰ হৈছে শৰীৰটো হুম, আমাৰ ধোঁৱা বৰণ বুলি কোৱাৰ লগে লগে হুম, গ্ৰে কালাৰটো গ্ৰে তেখেতসকলে কালাৰটো ব্যৱহাৰ কৰিব পাৰিব হুম, আৰু প্ৰতিটো সময়তে প্ৰতিটো মানে দিনতে ৰাতিপুৱা শুই উঠি সূৰ্য প্ৰণাম কৰক হুম, নিশ্চয় তেখেতসকলৰ জীৱনটো অনাগত বছৰটো তেখেতসকলৰ শুভ হ'ব আৰু সংখ্যাটো কি হ'ব শুভ সংখ্যা হৈছে 9
ন সংখ্যাটো ব্যৱহাৰ ব্যৱহাৰ কৰিব কৰিব পাৰি পাৰিব। গতিকে মীন ৰাশি ব্যক্তিসকলৰ বাবে 2026 বৰ্ষৰ জানুৱাৰী মাহটোৰ বাবে এয়া আছিলে সম্ভাৱনা সাৱধান হ'ব আৰু যিখিনি পৰামৰ্শ দিলে সেইখিনি যদি আপোনালোকে কৰে নিশ্চয় মীন ৰাশিৰ ব্যক্তিসকলৰো জানুৱাৰী মাহটো খুব সুন্দৰকৈ পাৰ হ'ব বুলি আশা ৰাখিছোঁ গতিকে এয়া আছিলে মুঠ 12টা ৰাশি 2026 বৰ্ষৰ জানুৱাৰী মাহটোৰ বাবে কিছু সম্ভাৱনা যেটো আপোনালে আগবঢ়ালে আমাৰ জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞ ভৃগু কুমাৰ মিশ্ৰ শাস্ত্ৰী ডাঙৰীয়াই আমি আশা ৰাখিছোঁ সকলোৰে ভাল হয় নহয় জানো ভৃগু হয় আৰু ভৃগু ধন্যবাদ জনাইছোঁ অনুষ্ঠানটিলে অহাৰ বাবে ধন্যবাদ হয় আৰু যিসকলে ভৃগুৰ পৰা পৰামৰ্শ ল'বলৈ বিচাৰিছে বা শুৱনি বিশ্লেষণ কৰিবলৈ বিচাৰিছে তেওঁলোকে আমাৰ স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰে সেয়া ভৃগুৰ নাম্বাৰ গতিকে যোগাযোগ কৰিব আপোনালোকৰ শুৱনি বিশ্লেষণ যদি আপোনালোকে কৰিবলৈ বিচাৰিছে আৰু এইখিনিতে আমি সামৰিব লাগিব নতুন বছৰৰ বহুতো শুভেচ্ছা যাচিছোঁ আৰু নতুন বছৰটো শুভে শুভ হওক সকলোৰে কাৰণে হয় তাৰে কামনা কৰিছোঁ ধন্যবাদ আৰু আমি ইয়াৰ লগে লগে বিদায় ল'ব লাগিব আৰু আমাৰ দৰ্শকসকলক ক'বলৈ বিচাৰিছোঁ এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অনুষ্ঠানসমূহ চাই কেনেকুৱা পাইছে সেয়া জনাবলৈ নাপাহৰিব কমেণ্ট কৰিব আৰু যদি ভাল লাগিছে অনুষ্ঠানটি শ্বেয়াৰ কৰি দিব গতিকে এইখিনি আছিলে আমাৰ আজিৰ অনুষ্ঠানটিৰ বিষয়বস্তু ৰাশিফলসমূহ আমি ইয়াৰ লগে লগে দুয়োগৰাকী আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ ভালে কুশলে থাকিব ধন্যবাদ